ভাৰতবৰ্ষৰ নাৰী শক্তিক অপমান কৰাৰ কাৰণে, ভাৰতবৰ্ষৰ মহিলাসকলক অপমান কৰাৰ কাৰণে, আমাৰ আই মাতৃ আৰু বাই ভনীসকলক তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ আৰু প্ৰতিনিধিত্বৰ পৰা বঞ্চিত কৰাৰ কাৰণে বিজেপিৰ বিৰুদ্ধে আমি ভাবোঁ প্ৰতিগৰাকী ভাৰতবৰ্ষৰ সামাজিক আৰু ৰাজনৈতিকভাৱে সচেতন মহিলাই আজিৰ পৰা প্ৰতিবাদ গঢ়ি তুলিব লাগে। প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে প্ৰতিবাদ গঢ়ি তুলিব লাগে। প্ৰতিগৰাকী সচেতন নাগৰিকে প্ৰতিবাদ কৰি উত্তৰ বিচাৰিব লাগে যে কিয় ভাৰতবৰ্ষৰ নাৰী শক্তিক বিজেপিয়ে এনেধৰণে অপমান কৰিলে আৰু কালিৰ দিনটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত এটা ক'লা দিন হিচাপে চিহ্নিত হৈ ৰৈ যোৱাৰ মুখ্য খলনায়ক হ'ল বিজেপি আৰু ইয়াৰ উত্তৰ বিজেপিয়ে ভাৰতবৰ্ষৰ জনতাক দিব লাগিব। কাৰণ 2023 চনতে মহিলাসকলৰ আসন সংৰক্ষণৰ কাৰণে যিখন বিধেয়ক, সেই বিধেয়কখন গৃহীত হৈছিলে আৰু বিৰোধীয়ে একত্ৰিতভাৱে সৰ্বসন্মতিক্ৰমে সেই বিধেয়কখন গৃহীত কৰোৱাইছিলে। তাৰ পাছত সেই বিধেয়কখন বলবৎ কৰাৰ দায়িত্ব আছিলে কেন্দ্ৰীয় চৰকাৰৰ, বিজেপি চৰকাৰৰ। কিন্তু ক্ষমতা থকাৰ পাছতো, চৰকাৰত থকাৰ পাছতো 3টা বছৰ ধৰি সেই বিধেয়কখন তেওঁলোকে বলবৎ নকৰিলে, এনফৰ্চ নকৰিলে। 2024 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কেৱল মাত্ৰ শ্লোগান হিচাপে সেই কথাটো ব্যৱহাৰ কৰিলে তেওঁলোকে। ভাৰতবৰ্ষৰ মহিলা শক্তিক আচল অৰ্থত মৰ্যাদা দিয়া, প্ৰতিনিধিত্ব দিয়া, তেওঁলোকৰ অধিকাৰ দিয়া আৰু সন্মান দিয়াৰ সদিচ্ছা ভাৰতীয় জনতা পাৰ্টীৰ নাই। থকা হ'লে তেওঁলোকে 2023 চনত গৃহীত হৈ থকা বিধেয়কখন কেতিয়াবাই বলবৎ কৰিলেহেঁতেন। আৰু এতিয়া যেতিয়া তেওঁলোকৰ মুখা খোল খালে যে ডিলিমিটেশ্যনৰ জৰিয়তে ভাৰতবৰ্ষৰ 131 নম্বৰ সংবিধান সংশোধনী যিখন আইন, সেইখন আইনৰ জৰিয়তে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে ডিলিমিটেশ্যনৰ জৰিয়তে দক্ষিণ ভাৰতত যিসমূহ ৰাজ্যত বিজেপিৰ প্ৰভাৱ একেবাৰেই নাই, ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহত যিসমূহত বিজেপি নাই, সেইসমূহ ৰাজ্যৰ ৰাজনৈতিক অধিকাৰ সংকুচিত কৰি তেওঁলোকৰ প্ৰভাৱ থকা ৰাজ্যসমূহত আটাইতকৈ বেছি ৰাজনৈতিক ক্ষমতা হস্তান্তৰ কৰি তেওঁলোকে ডিলিমিটেশ্যনৰ জৰিয়তে ক্ষমতাত থকাৰ যিটো কুপৰিকল্পনা কৰিছিলে সেইটো বিৰোধীয়ে একত্ৰিতভাৱে কালি প্ৰতিহত কৰিলে। আৰু আমাৰ কাৰণে, প্ৰতিগৰাকী গণতন্ত্ৰ ভাল পোৱা মানুহৰ কাৰণে সেইটো এটা বৃহৎ গণতান্ত্ৰিক জয়, ভাৰতবৰ্ষৰ মহিলা শক্তিৰ কাৰণে সেইটো এটা গণতান্ত্ৰিক জয়। আৰু সেইটো যেতিয়া ভাৰতবৰ্ষৰ ৰাইজৰ ওচৰত বিজেপিৰ মুখা খোল খালে, এতিয়া তেওঁলোকে প্ৰপাগেণ্ডা ব্যৱহাৰ কৰি, নিউজ চেনেল ব্যৱহাৰ কৰি প্ৰচাৰ কৰিবলৈ লৈছে যে সেই মহিলা সংৰক্ষণৰ বিধেয়কখনৰ নাম লয় যে বিৰোধীয়ে সেইটো হ'ব নিদিলে। বিৰোধীয়ে 2023 চনতে সেইখন গৃহীত কৰোৱাই থৈছে, কিন্তু বিজেপিৰ কাম আছিলে যে সেইখন বলবৎ কৰাৰ। 3টা বছৰ তেওঁলোকে সেইখন বলবৎ নকৰিলে। এতিয়া তেওঁলোকে ডিলিমিটেশ্যনৰ জৰিয়তে যেতিয়া দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ ক্ষমতা সংকুচিত কৰাৰ কুচকাৱাজ কৰিছিলে, সেইটো ধৰাত পৰাৰ পাছত তেওঁলোকে সেইখন বিলৰ গইনা লৈ অপপ্ৰচাৰত লিপ্ত হৈছে। কিন্তু ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ৰাজনৈতিকভাৱে সচেতন মানুহে, নাগৰিকে এই কথা বতৰাবোৰ বুজি পাইছে যে বিজেপিয়ে 2023 চনত মহিলাসকলৰ কাৰণে যিখন আসন সংৰক্ষণৰ বিধেয়ক আছিলে সেইখন গৃহীত হৈ থকাত তেওঁলোকে আজিলৈকে বলবৎ নকৰিলে। 33% নালাগে, বিৰোধীয়ে বাৰ বাৰ কৈ আহিছিলে যে বৰ্তমানে থকা 543খন আসনৰ 50%ই ভাৰতবৰ্ষৰ সন্মানীয় মহিলাসকলৰ কাৰণে সংৰক্ষণ কৰি দিয়ক, তাত আপত্তি নাই। কিন্তু বিজেপিয়ে আজিলৈকে সেইটো নকৰিলে। আচলতে ভাৰতবৰ্ষৰ নাৰী শক্তিক, আমাৰ আই মাতৃসকলক, আমাৰ বাই ভনীসকলক, ভাৰতবৰ্ষৰ মহিলা শক্তিক ৰাজনৈতিক প্ৰতিনিধিত্ব আৰু ৰাজনৈতিক অধিকাৰ দিয়াৰ বিজেপিৰ সদিচ্ছা নাই, সেই কথাটো আজি প্ৰমাণ হৈ গৈছে। আৰু বিজেপিয়ে যে গণতন্ত্ৰক হত্যা কৰি ডিলিমিটেশ্যনৰ জৰিয়তে কোনো ধৰণৰ চেঞ্চাছ নোহোৱাকে, 2011 চনতে এটা চেঞ্চাছ হৈছিলে, এতিয়া কোনো ধৰণৰ চেঞ্চাছ নোহোৱাকে যে OBC সকলক বঞ্চিত কৰি, পিছপৰা জাতি জনগোষ্ঠীৰ কোনো ধৰণৰ হিচাপ নিকাচ নোহোৱাকে, কোনখন ৰাজ্যত কিমান প্ৰতিনিধিত্ব পাব, পিছপৰা জনগোষ্ঠীসমূহে কিমান লাভ কৰিব, কোনো ধৰণৰ হিচাপ, কোনো ধৰণৰ চেঞ্চাছ নোহোৱাকে যে ডিলিমিটেশ্যনৰ জৰিয়তে ক্ষমতা নিজৰ হাতত ৰখাৰ চেষ্টা কৰিছিলে, সেইটো বিৰোধীয়ে হ'ব নিদিলে, প্ৰতিহত কৰিলে। আৰু আকৌ এবাৰ বিজেপিৰ মুখাখন খোল খালে। আৰু ইয়াৰ উত্তৰ ভাৰতবৰ্ষৰ ৰাইজক, আমাৰ আই মাতৃসকলক, আমাৰ বাই ভনীসকলক, আমাৰ মহিলা শক্তিক, আমাৰ নাৰী শক্তিক বিজেপিয়ে দিব লাগিব যে আমাৰ নাৰী শক্তিক বিজেপিয়ে এনেধৰণে কিয় অপমান কৰিলে। 2023 চনতে গৃহীত হৈ থকা বিধেয়কখন আজিলৈকে বলবৎ কিয় নহল? এতিয়ালৈকে 33% নহয়, বিৰোধীয়ে যেতিয়া কৈ আছে 50% আসন সংৰক্ষিত কৰক, তেনেহলে চৰকাৰত থাকিও বিজেপিয়ে আজিলৈকে কিয় 50% আসন আমাৰ মহিলাসকলৰ কাৰণে সংৰক্ষণ কৰা নাই? ইয়াৰ উত্তৰ বিজেপিয়ে দিব লাগিব। আৰু ইয়াৰ বিৰুদ্ধে আমি ভাবো প্ৰতিগৰাকী ৰাজনৈতিক আৰু সামাজিকভাৱে সচেতন মহিলাই, প্ৰতিগৰাকী ভাৰতবৰ্ষৰ ৰাজনৈতিকভাৱে সচেতন নাগৰিকে প্ৰতিবাদ কৰি বিজেপিৰ পৰা উত্তৰ বিচাৰিব লাগে যে বিজেপিয়ে এই লুকা-ভাকুৰ খেলখন কিয় খেলি আছে, বিজেপিয়ে আজিলৈকে কিয় 2023 চনতে গৃহীত হৈ থকা মহিলাসকলৰ কাৰণে আসন সংৰক্ষণৰ সেই বিধেয়কখন এনফৰ্চ নকৰিলে, লাগু নকৰিলে, বিজেপিয়ে কিয় এতিয়া ডিলিমিটেশ্যনৰ জৰিয়তে কৰা ষড়যন্ত্ৰত ধৰাৰ পাছত সেইবোৰ অপপ্ৰচাৰত লিপ্ত হৈছে। এই উত্তৰবোৰ ভাৰতবৰ্ষৰ আই মাতৃসকলক, ভাৰতবৰ্ষৰ মহিলাসকলক, ভাৰতবৰ্ষৰ নাৰী শক্তিক কৰা এই অপমান আৰু গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা কৰা এই অপপ্ৰসাৰ আৰু এই ষড়যন্ত্ৰক তেওঁলোকে উত্তৰ এইসমূহৰ দিব লাগিব। ইয়াৰ উত্তৰ ৰাইজে বিজেপিৰ পৰা বিচাৰিছে। ধন্যবাদ। জয় অসম।